ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 22 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰ পিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৰিয়ান যোগ, তাৰ পিছতে পৰিমক যোগ আৰম্ভ হ'ব। কৰণ হ'ব শকনীকৰণ, তাৰ পিছতে চতুষ্পাদকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, পুৱা 12:18 পিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ, মৰণত দুখ নাই যোগিনী পশ্চিমত। আজি সূৰ্যোদয় হ'ব 5:02, সূৰ্যাস্ত সময় হ'ব 4:49। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব। কাম কৰিবলৈ মন নাযাব পাৰে, কিছু ক্ষেত্ৰত ছুটিৰ পৰিকল্পনা কৰিব পাৰে, ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। প্ৰয়োজন অনুসৰিহে কাম কৰক। তাতোতকৈ বেছি কাম কৰিলে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিগত জীৱন দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সম্পৰ্কত আপোনালোকৰ জীৱনত বহুতো আনন্দ আছে, সেইবোৰ লালন পালন কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অপচয় হ'বলৈ নিদিব। দিনটোৰ প্ৰথম ভাগত নিশ্চিতভাৱে কাম কৰক বুলি কৈছে। বিশেষকৈ চিন্তাশীলভাৱে কাম কৰক, নিজৰ অধিকাৰ বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব। আজি কোনো আত্মীয় বা আপোনজনৰ বাবে ইয়াৰ বিশেষকৈ সুলভ নহ'ব যে তেওঁলোকে আপোনালোকৰ গুৰুত্ব পাহৰি যায়। নিজৰ আত্মসন্মান বজাই ৰাখিহে যিকোনো সম্পৰ্ক বজাই ৰাখক। স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক। নিয়মিতভাৱে কিছু সময় আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিছু গুৰুত্ব দিয়ক বুলি কৈছে। বতৰৰ বাবে কিছু অসুবিধা পাব পাৰে, দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব। সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্য আপোনালোকক অনুকূল কৰি তুলিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। কিছুমান কথাৰ সন্দৰ্ভত আপোনালোকৰ মনত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নিজৰ ওপৰত ধৈৰ্য ধৰিব আৰু আপোনালোকৰ বিশেষকৈ আত্মসন্মান কমি যাবলৈ নিদিব। চিন্তা কৰাৰ পিছতহে যিকোনো কথা কওক বুলি কৈছে, যাতে আপোনালোকৰ কথাবোৰে অজানিতে কাকো আঘাত নিদিয়ে। কামৰ ক্ষেত্ৰত কামবোৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিন্তু কোনো সিদ্ধান্ত লৈ জেদি নহ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সামৰ্থ্যত সন্দেহ নকৰিব। আজি কোনো আপোনালোকৰ অভাৱ নাইকিয়া হ'ব। বছ বা সহকৰ্মীসকলে সমালোচনাবোৰ হৃদয়ত নল'ব। তেওঁলোকে কিবা এটা ক'লেও সেইখিনি বেছিকৈ আপোনালোকে গভীৰভাৱে ল'ব নালাগে। কৰ্মৰ ক্ষেত্ৰত ভাল সময়লৈ অপেক্ষা কৰক। সম্পৰ্কত গভীৰ কৰিবলৈ স্বচ্ছতাৰ প্ৰয়োজন। নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰক। স্বাস্থ্য স্বাভাৱিক হ'ব দিনটোৰ প্ৰথম ভাগত। যদি আপুনি কঁকালৰ বিষত বা গাঁঠিৰ বিষত ভুগি আছে, তেন্তে ই আপোনালোকক আমনি কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। জীৱনত উন্নতিৰ নতুন সুযোগ পাব, সেইবোৰ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনালোকৰ সামৰ্থ্যত সন্দেহ নকৰিব। আপোনাৰ সেই সকলোবোৰ গুণ আছে, এতিয়া আপুনি সফল হোৱাৰ প্ৰয়োজন। নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি প্ৰাচীনসকলৰ পৰামৰ্শক আওকাণ নকৰিব, কিন্তু নিজৰ সিদ্ধান্তক নিজে ল'বলৈ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ চৌপাশৰ নেতিবাচক শক্তিৰ দ্বাৰা প্ৰভাৱিত নহ'ব। ঘৰখনত বিশেষকৈ এই সময়খিনিত সকলোৰে মাজত বুজাবুজি আপোনালোকে বজাই ৰাখক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি সকলো সম্পদ সহজে পাব, মাত্ৰ আপোনালোকৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব। সেইটোৱে একমাত্ৰ নেতিবাচক কথা যি আপোনালোকৰ কামত বৃদ্ধি কৰিবলৈ নিদিয়ে, আপোনালোকৰ দক্ষতাক মুকলিকৈ ওলাই আহিবলৈ নিদিয়ে। গতিকে নিজৰ আত্মসন্মান বজাই ৰাখিব বুলি কৈছে। একে সময়তে কাৰোবাৰ ওপৰত বিশেষকৈ বেছি নিৰ্ভৰশীল হোৱাটো সদায় আপোনালোকৰ বাবে ভাল নহয়। কোনো সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ বিশেষকৈ একাগ্ৰতাৰে আপোনালোকৰ ঘৰুৱা সমস্যা, কৰ্মৰ যি সমস্যাখিনি বা অভাৱবোৰ দূৰ কৰিব পাৰিব। নিজৰ বাবে কিছু সময় লওক। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। যদি আপুনি কোনো ৰোগত ভুগি আছে, তেন্তে মানসিক চাপ এৰক বুলি কৈছে আৰু ইয়াৰ পৰা মুক্তি পাবলৈ এজন ভাল চিকিৎসকৰ পৰামৰ্শ লওক। দিনটো সামাজিক সমাৱেশতো আপোনালোকে কটাব। ব্যৱসায়ত নতুন সুযোগ পাব। নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব। দিনটো দ্বিতীয়াৰ্ধত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক। প্ৰগতি আৰু উন্নতিৰ সম্ভাৱনা আছে। আপুনি আৰ্থিক লাভৰ সুযোগ পাব। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। প্ৰগতি আৰু উন্নতিৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ চিনিয়ৰ বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ উচ্চপদস্থ বিষয়ৰ পৰা প্ৰশংসা পাব। যদি আপুনি চাকৰি কৰিব বিচাৰিছে, তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ আৰু বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আজি আপোনজনৰ লগত ভাল সময় কটাবলৈ সুযোগ পাব। সামাজিক সভাত
নতুন ব্যক্তিক লগ পাব পাৰে যিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে দিনটোৰ দ্বিতীয় আধাত স্বাস্থ্য ভালে হ'ব স্বাস্থ্যৰ উন্নতি হ'ব যদি আপুনি যিকোনো ৰোগত আক্ৰান্ত তেন্তে বিকল্প চিকিৎসকৰ পদ্ধতিৰ দ্বাৰা আপুনি ভাল লাভ কৰিব বুলি কৈছে ভাল আপোনালোকে সুস্থ অনুভৱ কৰিব বুলি কৈছে নিজৰ চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি কাম কৰিবলৈ আজি মন নাযাব পাৰে আজি আপোনালোকৰ বিশেষকৈ মনোবল মজবুত কৰি ৰাখিব লাগিব নহলে আপোনালোকৰ সন্মুখত অহা যিকোনো সুযোগ হেৰুৱাব যদি আপুনি কোনো সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে তেন্তে ইয়াত পলম নকৰিব খৰখেদা নকৰিব প্ৰতিটো কাম নিজ নিজ গতিৰে আৰু সময়মতে সম্পূৰ্ণ হ'ব কৰ্মক্ষেত্ৰত নতুন মানুহ লগ পাব এই সময়ত ধৈৰ্য আৰু সহনশীলতাৰ লাভজনক হ'ব কোনো কামত খৰখেদা নকৰিব যি কাম কৰিব লাগিব বিশেষকৈ আজি অৰ্থাৎ এতিয়াহে হ'ব যেতিয়া কৰিব লাগে তেতিয়া কৰক মাত্ৰ চেষ্টা কৰি থাকিব এটা বেয়া অভিজ্ঞতাৰ বাবে আপোনালোকৰ সকলো সম্পৰ্ক সন্দেহৰ দৃষ্টিৰে চাব পাৰে গতিকে ধ্যান ৰাখক বা আপুনি নেচাব আজি আপোনালোকৰ অভিজ্ঞতাৰ পৰা শিকিব আৰু আপোনালোকৰ বৰ্তমান জীৱনটোক সুখদায়ক কৰি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত স্বাভাৱিক হ'ব যদি আপুনি যিকোনো ৰোগত ভুগি আছে তেন্তে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কঠোৰ পৰিশ্ৰম কৰক আৰু ইয়াৰ বাবে কিছু সময় লাগিব নিজৰ হেলথৰ বাবে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বন্ধু বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিজুলি থকাৰ সুযোগ পাব তথাপি মনত শূন্যতাৰ অনুভৱ কৰিব পাৰে নতুন কিবা এটা শিকি লওক ধ্যান ধাৰণাত কিছু সময় কটাওক ই আপোনালোকৰ মনত শান্তি দিব বুলি কৈছে ই আধ্যাত্মিক উন্নতিৰ বাবে এক উত্তম পদক্ষেপ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে নহলে ভৱিষ্যতে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বৃদ্ধি হ'ব পাৰে প্ৰতিযোগিতা পৰীক্ষাৰ বাবে অলপ বেছি কষ্টৰ প্ৰয়োজন আছে এই সময়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অলপ বেছি কষ্ট কৰিব লাগিব আজি আপোনালোকৰ চিন্তাত স্থিৰতা আনিবলৈ চেষ্টা কৰক পৰিয়ালৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে যিয়ে মনত শান্তি দিব বিশেষকৈ এটা কথা মনত ৰাখিব আজিৰ দিনটোত কাকো অন্ধভাৱে বিশ্বাস নকৰিব আজি আপোনালোকৰ কামত কোনো প্ৰভাৱ পৰিব নালাগে তাৰ প্ৰতি ধ্যান ৰাখিব বেয়া মানুহৰ দ্বাৰা যদি আপুনি কোনো ৰোগত ভুগি আছে তেন্তে দিনটোৰ দ্বিতীয় আধাত আপুনি মুক্তি পাবলৈ চেষ্টা কৰক পৰিত্ৰাণ পাবৰ বাবে চেষ্টা কৰক আপুনি হয়তো সোনকালে সকাহ পাব শুভ ৰং হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আপুনি হয়তো এটা সিদ্ধান্ত ল'ব লাগিব যেটো আপুনি কিছুদিনৰ পৰা পিছুৱাই ৰাখিছে এই সমস্যাৰ যিমান সোনকালে আপোনালোকে সমাধান কৰিব সিমানে সহজে সমাধান পাব বাস্তৱৰ পৰা আঁতৰি যোৱাৰ কোনো লাভ নাই যিকোনো পৰিস্থিতিত নিজৰ বিষয়ে চিন্তা কৰক আৰু সিদ্ধান্ত লোৱাৰ সময়ত নিজকে অপৰাধী অনুভৱ নকৰিব কেতিয়াবা ভাল ভৱিষ্যতৰ বাবে আজিৰ দিনটোত ভাল বিশেষকৈ নিৰ্ভয় পদক্ষেপ লোৱা উচিত কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব যদি আপুনি নিজৰ কামত বিশেষকৈ বান খাই থকাৰ অনুভৱ কৰিছে তেন্তে ইয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ এই সময়খিনি হৈছে উপযুক্ত সময় সম্পৰ্কত পৰিৱৰ্তন আহি আছে তাৰ লগত খাপ খোৱাবলৈ চেষ্টা কৰক নহলে সম্পৰ্ক দূৰত্ব বাঢ়িব পাৰে এডজাষ্ট হৈ আপোনালোকে চলিব লাগিব পৰিস্থিতি সাপেক্ষে স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভালে হ'ব স্বাস্থ্য সম্পৰ্কে কোনো লক্ষণক আওকাণ নকৰিব শৰীৰৰ লগতে মন মগজুটো আপোনালোকক সুস্বাস্থ্যত ৰাখক বুলি কৈছে সুস্বাস্থ্যত আপোনালোকে বজাই ৰাখিব লাগিব একে সময়তে আজি আপোনালোকৰ দিনটোৱে ভাল বেয়া ফলাফল কঢ়িয়াই আনিছে পুৰণি নষ্ট সম্পৰ্কবোৰ ভাল হ'ব পাৰে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে এটা নতুন ৰোমান্টিক সম্পৰ্ক আৰম্ভ হ'ব পাৰে যাৰ বাবে মনত সুখৰ সৃষ্টি হ'ব কামৰ ওপৰত গুৰুত্ব দিব লাগিব কামৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিব লাগিব আজি আপোনালোকৰ ধৈৰ্য আৰু দক্ষতাৰ ব্যৱহাৰ কৰক যদি কোনো কাম ভাল নহয় তেন্তে ইয়াৰ ক্ষেত্ৰত নতুন দৃষ্টিকোণৰ পৰা চোৱা উচিত বুলি বা চোৱাটো প্ৰয়োজন আছে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব কামত দিনটো ভালে হ'ব আজি আপোনালোকৰ সিনিয়ৰ সকলৰ পৰা প্ৰশংসা পাব আপুনি সোনকালে আগবাঢ়ি যাব পাৰিব নতুন কৰ্ম সংস্থাপন পাব পাৰে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আৰ্থিক লাভৰ সম্ভাৱনা আছে আপোনজনৰ লগত ভাল সময় কটালে বিশেষকৈ এটা উপযুক্ত পৰামৰ্শ পাব বিবাহৰ কথা বতৰা কিছু লোক আগবাঢ়ি যাব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব স্বাস্থ্য ভালে হ'ব তেওঁলোকে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব যিকোনো পুৰণি ৰোগৰ পৰা আপুনি সোনকালে সকাহ পাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক যদি হেলথৰ বেছি প্ৰব্লেম চলি আছে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে কুণ্ঠাবোধ নকৰিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ৰাশি সিংহ ৰাশি লোকসকলৰ বাবে কিছু আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে নিজৰ বাবে কিছু সময় উলিয়াই ভৱিষ্যতৰ জীৱনৰ
ভৱিষ্যত জীৱনৰ পথ আৰু লক্ষ্য নিৰ্ধাৰণ কৰক। আজি ভগৱানৰ কৃপাত বহুত আপোনালোকে সুযোগ সুবিধা পাব পাৰে। আজি আপোনালোকৰ দক্ষতাৰে আনক পথ প্ৰদৰ্শন কৰিছে, আনৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পৰা ক্ষমতা আহিছে। আজি আপোনাৰ এই দায়িত্ব পালন কৰক বুলি কৈছে। যেতিয়ালৈকে আপুনি ইয়াৰ পৰা পলাই থাকিব তেতিয়ালৈকে অসন্তুষ্টি অনুভৱ কৰিব আপোনালোকৰ জীৱনত থাকিব বুলি কৈছে। কাম কৰিবলৈ মন আপোনালোকৰ নেযাব পাৰে, নিজৰ মনোযোগ বজাই ৰাখক। যদি আপুনি নিজৰ কামত সন্তুষ্ট নহয় তেন্তে সেইবোৰ কাম এৰক যি আপোনালোকক সুখ দিয়ে, সেইখিনি কামত গুৰুত্ব দিয়ক। আপুনি হয়তো পৰিয়ালৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, ল'ৰা ছোৱালীৰ লগত ভাল সময় কটাব, কিছু লোকে স্বাস্থ্যৰ বাবে প্ৰচেষ্টা চলাই থাকিব। বিশেষকৈ এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। আজি চিনাকি আহিব মানুহৰ লগত, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি আপোনালোকৰ শক্তি অতি সক্ৰিয় হৈ থাকিব, যাৰ বাবে আপোনালোকৰ কাম অতি সোনকালেও সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰতো পৰিৱৰ্তন কৰাৰ সুযোগ পাব, ভয় বেছি নকৰিব। আজি এই সুযোগৰ সম্পূৰ্ণ সুবিধা লওক। বিশেষকৈ আপোনালোকৰ শক্তিক নিজৰ আত্মবিশ্বাস ব্যৱহাৰ কৰি আপোনালোকৰ বৃত্তৰ পৰা ওলাই আহিব পাৰিব। ৰিস্ক ল'বলৈ কুণ্ঠাবোধ নকৰিব বেছি। কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত বছৰৰ পৰা বা ছিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰিব আৰু সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব, ইয়াৰ দ্বাৰা আপোনালোকৰ অগ্ৰগতিৰ বাট মুকলি হ'ব। আপোনজনৰ লগত ভাল সময় কটাবলৈ সুযোগ পাব। দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু উদযাপনৰ সুযোগ পাব। সুস্বাস্থ্যৰ বাবে আপোনালোকৰ কঠোৰ পৰিশ্ৰমে ভাল ফল দিব। পুৰণি বেমাৰৰ পৰা সোনকালে সকাহ পোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। ৰাশি আজি দিনটো বহুত বেছি কামত ব্যস্ত থাকিব, যাৰ বাবে আপুনি কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে আৰু কামবোৰ কৰিবলৈ ইমান এটা আপোনালোকৰ এটেনশ্যন নাযাব পাৰে, গুৰুত্ব ইমান এটা নাথাকিব। নিজৰ অগ্ৰাধিকাৰ ভালদৰে বুজি কাম কৰিলে ভাল হ'ব। আজি মনোনিৱেশ কৰি থকাটো গুৰুত্বপূৰ্ণ, নহ'লে মনটোৱে ইফালে সিফালে বিচৰণ কৰি থাকিব পাৰে। দিনটোৰ শেষত অসন্তুষ্টি অনুভৱ কৰিব পাৰে বা অসন্তুষ্টি এটাৰ সৃষ্টি হ'ব পাৰে, যিয়ে মানসিক চাপ আৰু বৃদ্ধি কৰিব পাৰে। আজি কামৰ বোজা বেছি হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ। একে সময়তে ছিনিয়ৰসকলক আপ্লুত কৰিবলৈ বা সন্তুষ্ট কৰিবলৈ যিকোনো নতুন কাম লোৱাৰ আগতে নিজৰ দক্ষতা, কামৰ বোজা আৰু সময় কথা মনত ৰাখিব, নহ'লে অসুবিধাৰ হ'ব পাৰে। সম্পৰ্কত চলি থকা সম্পৰ্কবোৰ অতি সোনকালে সমাধান হ'ব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত যত্ন লওক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তা আৰু মানসিক চাপে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ধ্যান ধাৰণা লাভজনক হ'ব। আজি এই সময়খিনিত কন্যা ৰাশিৰ লোকসকলে যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। দিনটো দ্বিতীয়াৰ্ধত পৰিস্থিতি অনুকূল হ'ব, কিন্তু অসাৱধান নহ'ব, নহ'লে ক্ষতি হ'ব পাৰে। আজি যিমান পাৰে দান কৰক পাৰিলে সাধ্য অনুসৰি, কিন্তু এনে এজন ব্যক্তিক যাক প্ৰয়োজন সেইসকল ব্যক্তিকে আপোনালোকে দান কৰক। আজি আপোনজনৰ পৰামৰ্শ বহুতৰে বাবে উপযোগী বুলি প্ৰমাণিত হ'ব, গতিকে ক'বলগীয়া কথাখিনি ক'বলৈ কুণ্ঠাবোধ নকৰিব। আজি আপোনালোকৰ কামত ছিনিয়ৰসকল সুখী হ'ব আৰু আপোনালোকৰ পৰামৰ্শ শলাগ লোৱা হ'ব। আজি সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। আজি আপোনালোকৰ জীৱনসংগী এজনৰ বিশেষকৈ এজন যুৱক আত্মনিৰ্ভৰশীল হৈ পৰিছে আৰু নিজৰ জীৱনত দায়িত্ব ল'বলৈ সাজু হৈছে। বিশেষকৈ তেওঁলোকক সম্পূৰ্ণ সমৰ্থন দিয়ক। পৰিয়ালৰ শান্তিৰ বাবে কিবা এটা দান কৰক বুলি কৈছে। স্বাস্থ্য ভালে হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত, কিন্তু ভাল ৰুটিন আৰু সঠিক খাদ্যাভ্যাস পালন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়। জয় শ্ৰীৰাম, জয় হনুমান। দিনটো আৰম্ভণি সুখদায়ক হ'ব। আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব। দিনটো প্ৰথম ভাগত ঘৰখনত পৰিৱৰ্তন বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে পৰিকল্পনা কৰিব। বন্ধু বা আত্মীয়ৰ লগত যিকোনো সমস্যা সমাধানৰ বাবে এই সময়খিনি অনুকূল সময়। লেনদেনৰ বিষয়ত কোনো ধৰণে পলম নকৰিব। তৎক্ষণাত সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ। দিনটো প্ৰথম ভাগত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট চলাব লাগিব। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে, এই কথা মনত ৰাখিব লাগিব। ব্যৱসায় দিনটো ভাগত বিশেষকৈ এই সময়ত কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থনৰ অভাৱত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত ব্যৱসায়িক বিনিয়োগ কৰাটো উপযুক্ত নহয়। চাকৰিত বিষয়ৰ পৰা সহায় লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মানৰ ভাৱ থাকিব। আজি আপোনালোকৰ প্ৰেমৰ পক্ষ প্ৰকাশৰ বাবে এই সময়খিনি অনুকূল। ডিঙিৰ সংক্ৰমণ, কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে, অসাৱধান হ'ব, লগে লগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। সজাগ আৰু সাৱধান হৈ থাকিলে ভাল হ'ব। আজি আপোনালোকৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব।
আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ কামত আপোনালোকৰ ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় লওক বুলি কৈছে। দিনটোৰ দ্বিতীয় ধৰ বিশেষকৈ তেওঁলোকৰ উপযুক্ত পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। সময়ও আপোনালোকৰ বাবে শুভ। এই সময়ত টকা পইচাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। যদি মাটি ক্ৰয় বা বিক্ৰীৰ সৈতে বা বিক্ৰীৰ দৰে কোনো কাম চলি আছে তেন্তে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক, অন্যথা আপুনি কিবা এটা আৰ্থিক সমস্যাত জড়িত হৈ পৰিব। সংবাদ মাধ্যম আৰু গ্লেমাৰৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ উপলব্ধ হ'ব। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে চলি থকা বিবাদৰ সমাধান হ'ব। এই লোকসকলৰ কামৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। অফিচত চলি থকা ৰাজনীতিৰ দৰে কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰিয়ালৰ বাবে দিনটো দ্বিতীয়াৰ্ধত কিছু সময় উলিয়াবলৈ পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব। পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বা গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো গুৰুত্বপূৰ্ণ। ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে। কিছু লোকৰ প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিলে ভাল হ'ব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ঠিক ৰাখি আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব। দিনটো প্ৰথম ভাগত আপুনি ঈশ্বৰৰ পূজা বা যোগাসন আদি কামত ব্যস্ত থাকিলে ভাল হ'ব। মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। বিশেষ কামৰ ভেটি স্থাপনৰ বাবে দিনটো বৰ ভাল। যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে তেন্তে আজি সমাধান হোৱাটো প্ৰয়োজন আছে। এইবোৰৰ লগত জড়িত কিবা এটাৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। কৰ্মচাৰী বা কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। সকলো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি কাম সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব। আজি কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব। স্বামী স্ত্ৰী ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে ঘৰুৱা ব্যৱস্থা সুদায় কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। গাঁঠি আৰু আঁঠুৰ লগত জড়িত বিষয়ৰ পুনৰ উদ্ভৱ হ'ব পাৰে। নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো ইয়াৰ প্ৰথম চিকিৎসা। বহুদিন ধৰি লাভ কৰিবলৈ চেষ্টা কৰি থকা লক্ষ্যৰ বাবে আপুনি হয়তো আজি অনুকূল ফলাফল লাভ কৰিব পাৰে। সম্পত্তি বা বাহন কিনিবলৈ আপুনি বিশেষকৈ সহজে ঋণ পাব পাৰে। মনোবল আৰু আত্মবিশ্বাসো আজি উচ্চ হৈ থাকিব। আজি মাতৃ ককাকৰ ফালৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। ইয়াৰ বাবে আপোনালোকৰ খঙৰ দৰে অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। দিনটো দ্বিতীয় ধৰ এই সময়ত কাকো কোনো প্ৰতিশ্ৰুতি নিদিব বা ধাৰ নল'ব। চৰকাৰী কাম কাজত সাৱধানতা অৱলম্বন কৰিব লাগিব। অসাৱধানতা অৱলম্বন নকৰিব, গতিকে ধ্যান ৰাখিব। ব্যৱসায়িক কাম কাজ দিনটোৰ দ্বিতীয় ধৰ ভালে হ'ব। লেনদেনত এটা নিৰ্দিষ্ট বিল ব্যৱহাৰ কৰক। অবৈধ কামত আগ্ৰহ নকৰিব, তদন্ত হ'ব পাৰে। আজি ঘৰৰ পৰা কাম কৰাৰ লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থন আৰু সংগী আপোনালোকৰ মনোবল অধিক বৃদ্ধি কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰাৰ সম্ভাৱনা আছে। আৰ্দ্ৰতাৰ বাবে এলাৰ্জি আৰু বিশেষ স্নায়ৱিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্নায়ু কিছু সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক, উপযুক্ত খাদ্য গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। এই সময়ত আপোনালোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। ই আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। শিল্পৰ কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। যোগাযোগৰ জৰিয়তে আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে, যিটো আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হ'ব। খং নিয়ন্ত্ৰণ কৰক আৰু সম্পৰ্ক বেয়া হ'বলৈ নিদিব। কেতিয়াবা আপোনালোকৰ আক্ৰমণাত্মক স্বভাৱটোৱে দিনটো প্ৰথম ভাগত আপোনালোকৰ বাবে নিজৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান সম্পৰ্ক নষ্ট হৈ যাব পাৰে। এই সময়ত যিকোনো যাত্ৰা পিছুৱাই দিয়াটো ভাল হ'ব। ব্যৱসায়িক স্থানত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক। অসাৱধানতাৰ বাবে কৰ্মচাৰীসকলে কামত মনোনিৱেশ কৰিব নোৱাৰিব। এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা সফল নহ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে জনসাধাৰণৰ লগত কোমল আচৰণ কৰিব লাগে। টান শব্দ ব্যৱহাৰ নকৰিব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত মধুৰতা থাকিব। যিকোনো সমস্যাত প্ৰেমৰ সংগীয়ে মনোবল বজাই ৰাখিলে বিশেষকৈ তেওঁলোকৰ আত্মবিশ্বাস দৃঢ় হ'ব। চৰম মানসিক চাপৰ পৰা আঁতৰি থাকক দিনটোৰ প্ৰথম ভাগত, অন্যথা ই আপোনালোকৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব পাৰে। ধ্যানত কিছু সময় কটাওক বুলি কৈছে। দিনটো বেছিভাগ সময় ঘৰখনৰ ৰক্ষণাবেক্ষণত কটাব। ধৰ্মীয় স্থানত আপোনালোকৰ কিছু সেৱাৰ সম্পৰ্কীয় অৱদানো থাকিব, যাৰ বাবে আপুনি মানসিক আৰাম আৰু শান্তি অনুভৱ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো আবদ্ধ চৰকাৰী কামৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ডাঙৰ লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সাৱধান হ'ব লাগিব দুয়োটা দিশতে। গতিকে কোনো ধৰণৰ খৰখেদা নকৰিব আৰু চিন্তা কৰিহে কোনো সিদ্ধান্ত লওক। ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কোনো ধৰণে কমাবলৈ নালাগে। তেওঁলোকৰ অসন্তুষ্টিয়ে ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধৰ সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক। মনত ৰাখিব যে এজন ঘনিষ্ঠ ব্যক্তিহে বা কৰ্মচাৰীসকলৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। পিতৃসদৃশ ব্যক্তিৰ সহায় পৰামৰ্শ আপোনালোকৰ বাবে দিনটো দ্বিতীয়াৰ্ধত উপকাৰী হ'ব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব। একে সময়তে পৰিয়ালতো পৰিৱেশ
সুখদায়ক হৈ থাকিব। কাহ চৰ্দি জ্বৰৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে দিনটো দ্বিতীয় ধৰ। বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। মকৰ ৰাশি, ব্যক্তিগত কামত অধিক মনোযোগ দিয়ক। অলপ সাৱধানতা অৱলম্বন কৰিলে বহু কথা আপোনালোকে স্বয়ংক্ৰিয়ভাৱে সংঘটিত হৈ পৰিব। শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে এটা ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। দিনটো প্ৰথম ভাগত আকাংক্ষিত ফলাফল পাবলৈ ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। দিনটো দ্বিতীয় ভাগতো সাৱধানতা অৱলম্বন কৰিব লাগে। খৰখেদাকৈ কোনো সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কেতিয়াবা আপোনালোকৰ ইগ' আৰু খঙে আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে। এই সময়ত ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। যন্ত্ৰপাতি কাৰখানা আদিৰ ব্যৱসায়ত বিশেষকৈ উপকাৰী চুক্তি পোৱাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত সম্পত্তিৰ বিষয়ত বেছি লাভৰ আশা নকৰিব। বৈবাহিক সম্পৰ্কত ভুল বুজাবুজিক লৈ কিছু বিবাদ হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ কথাবোৰ ওলাই নাহে, তাৰ প্ৰতি ধ্যান ৰাখিব। আপোনালোকৰ সংগীৰ সৈতে লং ড্ৰাইভত যাওক বা বজাৰ কৰক, অনুকূল ফল পাব। বতৰ পৰিৱৰ্তনৰ বাবে দিনটো প্ৰথম ভাগত সংক্ৰমণৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে। দিনটোৰ দ্বিতীয় ভাগত যদি আপুনি কোনো পলিচিত বিনিয়োগ কৰিব বিচাৰে তেন্তে চাই ল'ব, ভৱিষ্যতে লাভ কৰিব এক সুবিধা বুলি কৈছে। আজি আপোনালোকৰ নিৰ্দেশনাত শিশুৰ কাম কাজ উৎকৃষ্ট হ'ব। পৰিয়ালৰ মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে। দিনটোৰ দ্বিতীয় ভাগত ব্যয় বৃদ্ধিৰ বাবে ধন সঞ্চয় কৰাটো কঠিন হ'ব। কেতিয়াবা আপোনালোকৰ স্বভাৱত খং আৰু ক্ৰোধৰ অৱস্থাও থাকিব পাৰে, যাৰ ফলত সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব পাৰে। কেতিয়াবা বেছি চিন্তা কৰিও সময় হাতৰ পৰা পিছলি যাব পাৰে। দিনটোৰ দ্বিতীয় ভাগত আজি ব্যৱসায়িক ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছু ক্ষেত্ৰলৈ বুলি কৈছে। একে সময়তে এই সময়খিনিত যিকোনো নতুন কাম পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথা বতৰাক লৈ সম্পৰ্কত বিনষ্ট হ'ব পাৰে, গতিকে সাৱধান হ'ব। সৰু সৰু তৰ্ক পেচালে ডাঙৰ এটা ইছ্যু হ'ব পাৰে, গতিকে ধ্যান ৰাখি আগবাঢ়ি যাব লাগিব। বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে পুৰণি যি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্য ভালে হ'ব। দিনটো দ্বিতীয় ভাগত কেৱল মানসিক অৱস্থা উন্নত কৰিবলৈ ধ্যান কৰক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে ভাল লাগিছে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। ঘনিষ্ঠ আত্মীয়ৰ জৰিয়তে কিছু কৃতিত্ব পালে সুখী হ'ব। দিনটো প্ৰথম ভাগত কোনো সন্মিলন বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি আপোনাক সন্মানেৰে ব্যৱহাৰ কৰা হ'ব। ঘৰখনত আলহী গতিবিধি হ'ব পাৰে। শিশু আৰু পৰিয়ালৰ কাম কাজৰ বাবে কিছু সময় লওক। বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব। কাৰোবাৰ লগত কোনো সৰু কথাত কাজিয়া বা কথা বতৰা হ'ব পাৰে, সেয়ে স্বভাৱৰ সংযম কৰি ৰাখিব লাগিব। আজি পৰিয়ালৰ বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত পৰিয়াল ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিশেষ অধিকাৰ লাভ কৰিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই কামত সহায় কৰিব। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়টো লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি ঘৰৰ সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে। মনত ৰাখিব যে কথাবোৰ ওলাই নাযায়। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰ সুযোগ বা সেইখিনি ক্ষেত্ৰত কিছু ইতিবাচক ফল দেখিব বুলি কৈছে বা হোৱাৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে দিনটো প্ৰথম ভাগত। এই সময়ত বিশেষকৈ কিবা এটা সংক্ৰমণৰ সমস্যা দেখা পোৱা গৈছে। একে সময়তে পুৰণি বিবাদৰ সমাধান কৰিবলৈ মনটো বহুত বেছি সমাধান হ'লে বিশেষকৈ মনটো বহুত বেছি শান্তি অনুভৱ কৰিব বা মনলৈ শান্তি আহিব। আজি লোৱা যিকোনো সিদ্ধান্ত অদূৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। দিনটো তৃতীয় ভাগত ভৱিষ্যতে লাভজনক বুলি বিশেষকৈ কিছু আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব। ঘৰতে যিকোনো ধৰ্মীয় কাম সম্পাদন কৰাৰ পৰিকল্পনা কৰা হ'ব। যদি আপোনালোকৰ ঘৰখনৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে, ঘৰখনত কিছু ইতিবাচক পৰিৱৰ্তন আনিব বিচাৰিছে, তেন্তে ইয়াৰ ওপৰত অতি গুৰুত্ব দিব লাগিব। আলোচনা হ'ব পাৰে কিছু ইতিবাচক। এলাহৰ বাবে কিছু কামত বাধা আহিব পাৰে। ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। লগতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। আজি এই মুহূৰ্তত খৰচ কমাব নোৱাৰিব। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা কৰিছে, তেন্তে দিনটোৰ দ্বিতীয় ভাগত তেন্তে লগে লগে কাম আৰম্ভ কৰক। স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব আৰু কামবোৰ সংগঠিত হ'বলৈ আৰম্ভ কৰিব। কিন্তু ভূমি সম্পৰ্কীয় কামত এতিয়া কোনো লাভৰ আশা বেছি নকৰিব। চৰকাৰী ভ্ৰমণলৈ যোৱাৰ আগতে নিশ্চিতভাৱে ইয়াৰ লাভ লোকচানৰ কথা বিবেচনা কৰক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সুখী হ'ব। কিন্তু বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত মান্য হওক। একে সময়তে অন্যথা ই আপোনালোকৰ বৈবাহিক জীৱনতো অসন্তুষ্টি সৃষ্টি কৰিব পাৰে। দিনটোৰ দ্বিতীয় ভাগত মনত কিছু দুখ আৰু উত্তেজনা অনুভৱ কৰিব পাৰে। এই নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। ধ্যান ধাৰণাত অধিক মনোযোগ বা মনোনিৱেশ কৰক। নিশ্চয়কৈ উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।
মীন ৰাশি আজি আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতি অনুকূল দিন। আপুনি আপোনালোকৰ বিশ্বসনতা আৰু চতুৰতাৰে প্ৰতিকূল পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰাই আনিব। শিক্ষাৰ লগত জড়িত যিকোনো বাধা দূৰ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে সকাহ অনুভৱ কৰিব। বন্ধু বা ঘনিষ্ঠ আত্মীয় আহিব। হঠাতে এনে কিছুমান খৰচ আহিব পাৰে যাৰ ওপৰত কমাব পৰা নাযাব। ধৈৰ্য ধৰিব। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু কোনো পৰামৰ্শ নিদিব। ব্যৱসায়িক ব্যৱস্থাৰ নিয়ন্ত্ৰণত থাকিব। যিকোনো বাকী থকা ঋণ দিয়া ধনো আদায় কৰিব পাৰিব। কিন্তু আজি আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰাখক। লিক হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা স্থানত কিছু সমস্যা অনুভৱ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত দিনটো প্ৰথম ভাগত উৎকৃষ্ট সম্প্ৰীতি আৰু মধুৰ সম্পৰ্ক থাকিব। পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে। স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত, কিন্তু বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। দিনটো দ্বিতীয় ধত এই সময়খিনি বিশেষকৈ সময় ভেলুটো বুজিব লাগিব। কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি নিশ্চিতভাৱে সৰ্বোত্তম ফলাফল লাভ কৰিব। গতিকে ভাগ্যতকৈ নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। আনৰ পৰা পৰামৰ্শ লোৱাতকৈ হৃদয়ৰ মাত শুনক বুলি কৈছে, মনৰ কথা শুনক। আপুনি নিশ্চয়কৈ সঠিক সিদ্ধান্ত ল'ব পাৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি অতি প্ৰতিকূল হ'ব, গতিকে ধৈৰ্য ধৰি থকাটো উপযুক্ত হ'ব। যুৱক যুৱতীসকলে বিশেষকৈ হাঁহি ধেমালিত নিজৰ কেৰিয়াৰ বা ভৱিষ্যতৰ পৰিকল্পনাত বিশেষকৈ আওকাণ নকৰিব। গতিকে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব দিব লাগিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বিশেষ ফলাফল নাথাকিব। একে সময়তে ধৈৰ্য বজাই ৰাখিলে নিশ্চয়কৈ অনুকূল ফলাফলো লাভ কৰিব। কৰ্মৰ প্ৰক্ৰিয়াত নতুন পৰীক্ষা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছে তেন্তে পিছত এইটো ভাল হ'ব। চৰকাৰী কামৰ দিনটো দ্বিতীয়ত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। স্বামী স্ত্ৰীৰ যি প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজৰ প্ৰতি অৱহেলা বা প্ৰাচনতন্ত্ৰ দুৰ্বল কৰিব পাৰে অৱহেলাৰ বাবে। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব বুলি কৈছে। আনৰ সহায় কৰি এওঁলোকে আজি ভাল পাব। নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব বুলি কৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰঙৰ, ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক। ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে কমেণ্ট বক্সত নাপাহৰিব।